নমস্কাৰ জনমতলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা বৰ্তমান মই উপস্থিত আছো বিজনীত কি হ'ব এবাৰ দিছপুৰত ৰাইজেও অনুভৱ কৰিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আকৌ 2021ত আনিব লাগিব 100% আহিব বিজেপি গভৰ্ণমেণ্ট আমি দিছপুৰত যিকোনো প্ৰকাৰে বিজেপি দলৰ নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰখন প্ৰতিষ্ঠা কৰিব লাগিব। দিছপুৰত এইবাৰ বিজেপি চৰকাৰ আহিব। আমাৰ কোচ ৰাজবংশী লোকসকলক অকল ব্যৱহাৰ কৰি আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে এটাই শ্লোগান আজিৰ তাৰিখত সুৰক্ষিত বিকশিত অসমৰ অংগীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ। নমস্কাৰ জনমতলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা বৰ্তমান মই উপস্থিত আছো বিজনীত কি হ'ব 21ৰ নিৰ্বাচনত কাক বিচাৰে এবাৰ বিজনীবাসীয়ে আৰু তাৰ খবৰ ল'বলৈ সেই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বৰ্তমান বিজনীত উপস্থিত হৈছোহি কি হ'ব এবাৰ দিছপুৰত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাম কাজত কিমান সন্তুষ্ট হৈছে বিজনীবাসী মহামিত্ৰজোঁটক লৈ কি ভাবে বিপিএফ মহামিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ পাছত কি প্ৰভাৱ পৰিব বিজনীত বা বিটিএডি অঞ্চলত এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বৰ্তমান বিজনীত আছো বিদ্যাপীঠ যি স্কুল আছে তাৰ যি খেলপথাৰ আছে সেই খেলপথাৰত বৰ্তমান মই উপস্থিত আছো য'ত বিজেপি আৰু অন্যান্য ৰাজনৈতিক দল সংগঠনৰ পৰা অৰাজনৈতিক দল সংগঠনৰ পৰা আৰম্ভ কৰি সকলো লোক বৰ্তমান মোৰ লগত উপস্থিত আছে আৰু তেওঁলোকৰ মাধ্যমেৰে মই জানিবলৈ চেষ্টা কৰিম যে কি হ'ব এবাৰ দিছপুৰত কি হ'ব এবাৰ বিজনীত মই প্ৰথমে শাসকীয় পক্ষ হিচাপে মই আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচনী ৰণতংকা ইতিমধ্যে সম্পূৰ্ণ ৰাজ্যত চলি আছে এইবাৰ বিজনীত কি হ'ব এবাৰ কি হ'ব দিছপুৰত বিজনীত এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰগোটৰ যিগৰাকী প্ৰাৰ্থী আছে আমাৰ বিজেপি দলৰ একনিষ্ঠ সেৱক এগৰাকী সৎ নিষ্ঠাৱান সমাজকৰ্মী শ্ৰী অজয় ৰায় তেওঁ মোৰ বিশ্বাস যে সমগ্ৰ বিজনী সমষ্টিবাসী ৰাইজৰ বিপুল আশীৰ্বাদত সহযোগিতাত তেওঁ বিপুল ভোটত জয়যুক্ত হৈ অসম বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। ঠিক আছে আপোনাৰ মতামত কি এইবাৰ আপোনালোকে কৈ আছে যে চৰকাৰ আপোনালোকৰ হ'ব আৰু বিজনীও আপোনালোকে দখল কৰিব কিয় মোৰ বিশ্বাস আৰু সকলো ৰাইজৰে বিশ্বাস 2016 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে অসমক বা অসমৰ ৰাইজক এটা প্ৰতিশ্ৰুতি দি পেলাই আহিছিলে যে অসমখন আমি দুৰ্নীতিমুক্ত অসম প্ৰদূষণমুক্ত অসম বিদেশীমুক্ত অসম আৰু এটা নিশা আৰু বিকশিত অসম গঢ়ি তুলিম বুলি কেনে আমি প্ৰতিশ্ৰুতি দি পেলাই আমি চৰকাৰত ৰাইজে বহুমত দি পেলাই আমাৰ চৰকাৰ গঠন কৰিব সহযোগ কৰিছিলে আৰু সেই মৰ্মে ভাৰতীয় জনতা পাৰ্টিৰ যি নেকি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমখনত যি চৰকাৰ চলি আছে যিকোনো ক্ষেত্ৰত আমি বিদেশী মুক্তৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ আমি আমাৰ যি নেকি বেদখলকাৰী আছে এখেতসকলৰ প্ৰতি যি নেকি কাম কৰিব লগা এইটো আপোনালোকে ৰাইজে দেখিছে আৰু উন্নয়নৰ কাম কাজ ৰাইজে দেখিছে তো এই গোটেইখিনি কাম চলি আছে আৰু সেই গোটেইখিনি কামবোৰ চলি থকাৰ বাবে আগন্তুক দিনত আমি এই গতিটো ধৰি ৰখাৰ বাবে ৰাইজেও অনুভৱ কৰিছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আকৌ 2021ত আনিব লাগিব আৰু সেই ৰাইজৰ যি নেকি মানে আৱাজ এটা সেইটো আমি গম পাইছোঁ আৰু নিশ্চিতভাৱে 2021ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব আৰু বিজনী সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় লাভ কৰিব আপুনি ভাবিছে মোৰ লগত ইয়াত আক্ৰাছুৰ প্ৰতিনিধি আছে মই আক্ৰাছুৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত আপোনালোকৰ দৃষ্টিভংগী কি আপোনালোকে কি ভাবে কি হ'ব এইবাৰ কাৰ চৰকাৰ হ'ব এতিয়া চাওক এতিয়া সময় হয়তো অহা নাই আমি ইলেকশ্যনৰ ৰিজাল্ট দিগদাৰ হোৱাৰ পিছত গম পাম কিন্তু আপোনালোকে চাওক যে বিজনী এখন ঐতিহ্যমণ্ডিত মানে আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই য'ত কোচ ৰাজবংশী ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা এই বিজিত নাৰায়ণৰ বিজনী ৰাজ্যত আমি সকলো ৰাজনৈতিক দলসকলক দেখিবলৈ পাইছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক সদায় প্ৰতাৰণা কৰি আছে আৰু মানে ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰি আহিছে আজিলৈকে আমি এটা ৰাজনৈতিক দলতো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানে প্ৰতিনিধি দিয়াৰ কাৰণে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি দেখিবলৈ পোৱা নাই এই সংক্ৰান্তত আমাৰ যি সমস্যা আছে আমাৰ স্থানীয় বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ গাঁওসমূহত যেনেকুৱা ধৰণৰ মানে নজৰত লগা একো ডেভেলপমেণ্ট ইউনিয়নৰ কাম আমি দেখিবলৈ পোৱা নাই তাৰোপৰি আমাৰ যি কোচ ৰাজবংশীসকলৰ জ্বলন্ত সমস্যা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ সেই জনজাতিকৰণতো এতিয়া দেখিবলৈ পাইছোঁ যে আমাৰ চৰকাৰসকলে আমাক আমাৰ লগত খেলা খেলি আছে গতিকে এনেস্থলত আমাৰ কোচ ৰাজবংশী ৰাইজ যথেষ্ট মানে দুৰ্যোগত এটাত ভুগি আছে আৰু আমি
আশা কৰিছোঁ যে আমাৰ কোচ ৰাজবংশী ভোটাৰসকলে এটা নিৰ্ণায়ক ভূমিকা ল'ব আৰু আমি যিখিনি পাৰোঁ আমি আমাৰ কোচ ৰাজবংশীসকলৰ লগত এটা মানে আমাৰ আলোচনা মানে ৰাজবংশী ৰাইজৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে আৰু অতি সোনকালে আমাৰ ৰাইজখিনি সজাগ হৈছে আৰু অতি সোনকালে যেতিয়া ইলেকশ্যনৰ মানে ৰিজাল্টটো ডিক্লেয়াৰ হ'ব তেতিয়া ৰাইজে হয়তো গম পাব। কি হৈছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। AIDFৰ ব্যক্তি মোৰ লগত আছে, অন্যান্য ABMছৰ আছে, ক্ষমা কৰিব, AIDF নহয় ABMছৰ আছে। আপোনালোকে কি ভাবে? আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট প্ৰথমে টাইম এইড কষ্টিলৈ আমাৰ সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাৰ বিজনী জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে আৰু খুবেই এক গ্ৰহণযোগ্য পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে, তাৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকৃততে সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দলে তেওঁলোকৰ ৰাজনৈতিক ইস্তাহাৰসমূহ আগত লৈ তেওঁলোকে সমান্তৰালকৈ আগবাঢ়িছে। তো আমি বিজনী বিধানসভা হিচাপত আমি যদি ক'বলৈ আগবাঢ়োঁ, আচলতে ইয়াতে 15 বছৰে আমাৰ BPFৰ শাসনযন্ত্ৰ তথা BPFৰ MLA ৰাজত্ব কৰিছিলে বা দখল কৰি আছিলে বিজনী সমষ্টিটো। আৰু তেওঁৰ এই শাসনকালত বা তেওঁৰ এই সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ বিশেষকৈ কেইজনমান ব্যক্তিৰ বাহিৰে সামগ্ৰিকভাৱে উন্নয়ন হোৱা নাই। আৰু তেনে ক্ষেত্ৰত আমি বাৰম্বাৰ আমাৰ বিধায়ক মহোদয়ক আমি আবেদনৰ জৰিয়তে হওক বা সামাজিক দল সংগঠনৰ জৰিয়তে হওক আমি বাৰম্বাৰ আবেদন কৰিছোঁ। তেওঁলোকৰ যিখিনি নিতান্ত প্ৰয়োজনীয় কাম আছিলে, আজি আপুনি বিজনীৰ বাহিৰে, বিজনী টাউনৰ বাহিৰে যদি আপুনি গাঁও অঞ্চলত সোমায়, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ পথ নাই। 21 শতিকাৰ এনেকুৱা এটা দিনত আমি বসবাস কৰি আছোঁ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ পথ নাই। বাঁহৰ কাঠেৰ ব্ৰিজেৰে যাব লগা পৰিৱেশ সৃষ্টি হৈছে। আৰু বিশেষ কৰি বিজনীৰ বাহিৰে সামগ্ৰিকভাৱে আপোনাৰ এনেকুৱা পৰিৱেশ আছে আমাৰ বিজনীৰ উত্তৰে, য'ত নেকি আজিও হাতী মানুহৰ সংঘাত বিদ্যমান। আৰু হাতীৰ সংঘাতত বহুতো মানুহ এতিয়ালৈকে মৃত্যুবৰণ কৰিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ কমল সিং ডাঙৰে সামগ্ৰিকভাৱে তেখেতে বিফল, আৰু তেখেতে নিশ্চয় এইবাৰ সামগ্ৰিকভাৱে তেখেতে বিফল। মই বিজেপিৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? এই মুহূৰ্তত আপোনালোকৰ ভাৱধাৰা কি? আমি ক'ব খোজোঁ যে এইবাৰ বিজনী বিধানসভা সমষ্টিত কমল সিং নাৰ্জাৰী ধৰাহিত হ'ব। এইকাৰণেই হ'ব যে তেখেতৰ বৈষম্যমূলক যি উন্নয়ন, তেখেতৰ সকলো জনগোষ্ঠীৰ সমভাৱে তেখেতে উন্নয়ন কৰা নাই। তেখেতে এটা জনগোষ্ঠীৰ কেইজনমান ব্যক্তিক লৈ আচলতে তেখেতে মানে উন্নয়ন কৰিব বিচাৰিছে। আৰু কমল সিং নাৰ্জাৰীয়ে মানে বিধানসভা ইলেকশ্যনবোৰত আজি 15টা বছৰে যি 3টা কাৰ্যকাল তেওঁ পাৰ কৰিলে, প্ৰত্যেক বছৰে তেওঁ আমাৰ মানুহক বিভিন্ন প্ৰলোভন দি ভোটখিনি আদায় কৰে। কিন্তু তেওঁ যিখিনি কথা কয় সেইমতে তেওঁ কাম নকৰে আচলতে। আৰু কাম নকৰাৰ ফলত এইবাৰ ৰাইজে বুজি উঠিছে, এইবাৰ বুজি পাইছে যে আচলতে অসমত বিজেপি চৰকাৰে যিবিলাক কাম কৰিছে তাৰ সুফলৰ যিটো প্ৰভাৱ, এই প্ৰভাৱটো এইবাৰ বিজনী সমষ্টিত পৰিছে। আৰু তাৰ ফলশ্ৰুতিত এইবাৰ বিজনী বিধানসভা সমষ্টিত কমল সিং নাৰ্জাৰী এইবাৰ নিশ্চয় ধৰাহিত হ'ব। আৰু বিজেপি দলৰ প্ৰাৰ্থী মাননীয় অজয় ৰায় ডাঙৰীয়া এইবাৰ জয়ী হ'ব। এইকাৰণে হ'ব বিগত নিৰ্বাচনত অজয় ৰায় ডাঙৰীয়া অলপ কেইটামান ভোটৰ ব্যৱধানতহে আচলতে পৰাজিত হৈছিল। গতিকে এইবাৰ আমাৰ বিজনী বিধানসভা সমষ্টিত প্ৰায় 60,000ৰ ওপৰত ভোট পাই অজয় ৰায় ডাঙৰীয়া বিধানসভালৈ নিৰ্বাচিত হ'ব। আৰু এটা কথা ক'ব খুজিছোঁ যে BPF দলৰ দিনত BPF দল যেতিয়া আছিল, চেণ্ট্ৰেলত আমাৰ ষ্টেটত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, চেণ্ট্ৰেলত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া এই BTC অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ আচলতে হৈছিল। কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছৰ পৰাই আচলতে আমাৰ BTC অঞ্চলত এই সাম্প্ৰদায়িক সংঘৰ্ষটো আজিলৈ কোনো এটা সংঘৰ্ষই হোৱা নাই। এই ক্ষেত্ৰত BPF দল আৰু কংগ্ৰেছ দল আচলতে এইবাৰ পৰাজিত হ'ব। গতিকে এইবাৰ বিজনী বিধানসভাৰ সমষ্টিত বিজেপি দলৰ কেণ্ডিডেট অজয় ৰায় ডাঙৰীয়া নিৰ্বাচিত হ'ব বুলি আমি আশা কৰোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি মন্তব্য ৰাখিব? মই যদি আপোনাক সোধোঁ, আজি আপোনালোকে দাবী কৰি আছে বিজেপি জিকিব, কিহৰ কাৰণে জিকিব? প্ৰধান কাৰণটো কি হ'ব এইবাৰ? বিজেপি জিকাৰ প্ৰথম কাৰণটো যে যিটো আমি দেখিছোঁ যে 2014 চনৰ পৰা যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি চৰকাৰ হৈছিলে, সেই চৰকাৰৰ দিনৰ পৰা যি উন্নয়নমূলক কাম, যে সবকা সাথ সবকা বিকাশ, সঁচাকৈ এই বস্তুটো গ্ৰাছৰুট লেভেললৈকে গৈ পাইছে। যে আজি আপুনি যদি লক্ষ্য কৰে যে লকডাউনৰ সময়ত যে ঘৰে ঘৰে যে চাউল দিয়াৰ পৰা আৰম্ভ কৰি বা যিমানখিনি উন্নয়নমূলক যে আঁচনিবিলাক লৈছে, সেই আঁচনিবিলাক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমানভাৱে যে পাইছে, সেইটোৱে হ'ব আজিৰ ডেটত বিজনী বিধানসভা জিকাৰ মূল মন্ত্ৰ। আৰু যি সবকা সাথ সবকা বিকাশ, সঁচাকৈ এইটো কাৰ্যত পৰিণতি কৰি বিজেপিয়ে দেখুৱাইছে।
মই এইফালে আহিব বিচাৰিছোঁ মই আপোনাৰ যিকোনো এজনৰ পৰা সুধিব বিচাৰিছোঁ যে বিজেপিয়ে কৈ থাকে বা বিজেপিয়ে এটা কথা কৈ থাকে এই অঞ্চল যিখিনি জেগাত নৰনাৰায়ণ বা চিলাৰায় দপদপনি আছিলে সেই স্থান আজিৰ তাৰিখত সেই দপদপনি নাই বেলেগ মানুহৰ হাতলৈ গুচি গৈছে কি ক'ব হয় এইটো সঁচাই ক'বই লাগিব যে আজি ঐতিহাসিকভাৱে যদি আমি কওঁ যে কোচ কমতাপুৰৰ তাৰে এজন ৰজা আমাৰ বিজিত নাৰায়ণ আছিল কিন্তু সেই বিজিত নাৰায়ণৰ ৰাজ যি হাউলি আছিল সেই হাউলিক বহুতবাৰ আমি চৰকাৰক আহ্বান জনাইছিলোঁ যে যেনেকৈ হওক সংৰক্ষণ কৰিব লাগে কিন্তু আমি দেখা পালোঁ যে তেখেতসকলে কৈ আছে যে বেদখলকাৰীক মানে উচ্ছেদ কৰি যিবিলাক পুৰণা স্মৃতি আছে সেইবিলাক ৰক্ষা কৰি আছে কিন্তু আমি দেখা পাইছোঁ কিন্তু বিজেপিত তেনেধৰণৰ কোনো কাম হোৱা নাই 1 নম্বৰ 2 নম্বৰ জনজাতিকৰণ আজি বিজেপিয়ে সঁচাই যদি আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ বা তেওঁলোকৰ যদি সদিচ্ছা আছিল তেনেহ'লে এইবাৰৰ ইস্তাহাৰখনত কিহৰ কাৰণে নাই যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি যোৱাবাৰৰ ইস্তাহাৰ আছিল এইবাৰ কৰিম কৈ নকৰিলে এইবাৰতো আৰু ইলেকশ্যনে আহিল কিন্তু এইবাৰৰ যিটো আমাৰ ইস্তাহাৰ এই ইস্তাহাৰত আমি দেখিবলৈ নাপালোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ মানে সিহঁতৰ ইস্তাহাৰত গতিকে আমি দুৰ্ভাগ্যজনক বুলি কৈছোঁ যে আমাক সকলো আজি ৰাজনৈতিক দলেই ঠগি আছে যে আজি বিজেপি হওক বিজেপিৰ লগত বি পি এফ আছিল বি পি এফে তেতিয়া কি ভূমিকা ল'লে গতিকে আমি ক'ব খোজোঁ যে সকলো ৰাজনৈতিক দলেই আমাক ঠগি আছে গতিকে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাব আপুনি কি মন্তব্য ৰাখিব চাওক আজি খুব এটা দুঃখজনক কথা যে বিজিত নাৰায়ণৰ আমি কোচ যি নেকি কোচ ৰাজবংশীসকল মানে আমাক প্ৰতিটো ৰাজনৈতিক দলে আজি বিজেপি বুলি নহয় বি পি এফ বুলি নহয় প্ৰত্যেকটো ৰাজনৈতিক দলে আমাৰ কোচ ৰাজবংশী লোকসকলক অকল ব্যৱহাৰ কৰি আছে ৰাজনৈতিক ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত আজি আমি খুব এটা দুঃখজনক কথা যে বিজিত নাৰায়ণৰ এটা প্ৰতিমূৰ্তি নাই বা প্ৰতীক চিহ্ন নাই চিলাৰায়ৰ প্ৰতিমূৰ্তি নাই মানে খুব এটা দুঃখজনক কথা কোচ ৰাজবংশীসকলৰ কাৰণে যে বিজনী ৰাজ্যত যিজন ৰজাৰ কাৰণে আজি বিজনী সৃষ্টি হ'ল সেইজন ৰজাৰ আজিলৈকে এটা প্ৰতীক চিহ্ন নাই বা যিকোনো প্ৰতীক তেওঁৰ একোৱে নাই মানে বিজিত ৰজাৰ একোৱে নাই মই বিজেপিৰ পৰা মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ মোৰ প্ৰশ্ন আপোনালৈ এইটো যে আপোনালোকে দাবী কৰি থাকে যে নৰনাৰায়ণৰ যি আছিলে বা চিলাৰায়ৰ যি অঞ্চল আছিলে তাত দপদপনি কিন্তু আজি তেওঁলোকৰ নাই কি ক'ব আচলতে এইটো এক ঐতিহাসিকভাৱে সত্য কথা যে এসময়ত এই বিজনী অঞ্চলটো বৃহত্তৰ বিজনী অঞ্চল ৰজা বিজিত নাৰায়ণৰ ৰাজত্ব চলিছিল আৰু কালক্ৰমত এয়া এক প্ৰকাৰ লোপ পোৱাৰ উপক্ৰম হৈছে আমাৰ যিখিনি খিলঞ্জীয়া ৰাজবংশী ভাইসকল আছে আজি সেইসকল ৰাজবংশীয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এইটো সঁচা কথা আৰু বিশেষ কৰি ৰাজবংশী সমাজৰ এটা আক্ষেপ আছে যে বিভিন্ন চৰকাৰে বিভিন্ন দলে ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি সময়ত পালন কৰা হোৱা নাই কিন্তু আমাৰ কাৰণে অতি সুখৰ খবৰ আনন্দৰ খবৰ যে আমাৰ এই বিজেপি নেতৃত্বাধীন এইখন ৰাজ্যিক চৰকাৰে কোচ ৰাজবংশীসকলৰ যি এক দীৰ্ঘদিনীয়া সমস্যা কমতাপুৰ অট'নমাছ কাউন্সিল এখন ঘোষণা কৰিলে অলপতে আৰু কমতাপুৰ অট'নমাছ কাউন্সিলত আমাৰ এসময়ৰ আক্ৰাসী নেতা শ্ৰী গকুল বৰ্মন আমাৰ বন্ধু তেখেতক চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপত প্ৰতিষ্ঠা কৰা হৈছে গতিকে এসময়ৰ যিসকল কোচ ৰাজবংশী আন্দোলনকাৰী নেতা আছিল তেখেতসকলৰ দ্বাৰাই কোচ ৰাজবংশী অট'নমাছ কাউন্সিল গঠন কৰা হৈছে এইটো আমাৰ কাৰণে এটা সুখৰ খবৰ আৰু কোচ ৰাজবংশী সমাজৰ কাৰণেও নিশ্চয় এক সুখৰ খবৰ আৰু আমাৰ এই বিজেপি দলে একাধিক্ৰমে কোচ ৰাজবংশীসকলৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব জনজাতিকৰণ তেওঁলোকৰ এক অতি প্ৰয়োজনীয় এটা দাবী আৰু আমি ভাবোঁ আমাৰ দৃঢ় বিশ্বাস যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই ক্ষেত্ৰত উচিত পদক্ষেপ সময়মতে ল'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি মতামত এই মুহূৰ্তত ৰাখিব বিচাৰিব যে বিজেপি চৰকাৰ আপোনালোকে আহিব বুলি দাবী কৰি আছে কিয় আহিব কি কাৰণত আহিব 100% আহিব বিজেপি গভৰ্ণমেণ্ট যিহেতু বিগত দিনত আমাৰ যি 2016 চনত নিৰ্বাচন হৈ গ'ল সেই সময়ত আমাৰ বিজেপি গভৰ্ণমেণ্ট অহাৰ খুব জটিলতা আছিল সেই সময়ত যিহেতু আহিছে আজি এই 5 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই অসম জুৰি যিখিনি আমাৰ আঁচনিৰ কাম গোটেই ডেভেলপমেণ্টৰ কাম লগতে আমাৰ যি জাতীয় সমস্যা গোটেইখিনি ভাৰতীয় জনতা পাৰ্টী আজি এটা তেওঁলোকে যি জনতা পাৰ্টীয়ে কথা দিছিল সেই কথা ৰাখিছে আৰু আগন্তুক দিনত ৰাখিব যাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৃঢ় বিশ্বাস 2021ত গভৰ্ণমেণ্ট যে আহিব এইটো চিয়'ৰ আপুনি কি ক'ব
সেইটোৱে ক'ব বিচাৰিম যেতিয়া 2014 চেণ্ট্ৰেলত বিজেপি চৰকাৰ আহিল সেই মৰ্মে লাহে লাহে আমাৰ গোটেই ভাৰতবৰ্ষত বিজেপিৰ হাৱা বলি আছে সেই হিচাপে যোৱা 2016 আমাৰ অসমতো যৌথভাৱে বিজেপি নেতৃত্বত চৰকাৰ গঠন হ'ল আজিৰ তাৰিখতো মই সেইটোৱে ক'ব বিচাৰিছোঁ আমাৰ বিজেপি নেতৃত্বত যৌথভাৱে 2021ত 100% বিজেপি চৰকাৰ আহিব মই আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে এটা অভিযোগ এই অঞ্চলত বীৰ চিলাৰাই হওক নৰনাৰায়ণৰ আজিৰ দপদপনি নাই এই অঞ্চলটো সেইসকলৰ পৰা দপদপনিৰ পৰা আঁতৰি গৈছে বেলেগ লোকৰ দপদপনি আহিছে কি ক'ব নাই এই ক্ষেত্ৰত আচলতে কথাষাৰ তাৎপৰ্যপূৰ্ণ আৰু এটা ইতিহাস সমৃদ্ধ ঘটনাৱলী কাৰণ যিজন ব্যক্তিৰ নামত বিজনী নামাকৰণ হৈছিলে সেই ব্যক্তিজনৰ এটা যে প্ৰতিমূৰ্তি বা কীৰ্তিচিহ্ন যে আজি বিজনী অঞ্চলত বিলুপ্ত প্ৰায় নায়েই সেইটো এটা ইতিহাস কলংকিত কৰা এটা কথা গতিকে সেই হিচাপত মই ভাবোঁ যিসকলে শাসক গোষ্ঠী আছে শাসক গোষ্ঠীসকলে অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয় যিসকল সৰু সৰু জনগোষ্ঠী আছে জনজাতি আছে সেইসকলক লৈ তেওঁলোকৰ ইতিহাসখিনি প্ৰসিদ্ধ ইতিহাসখিনি যাতে ৰাখি দিব পাৰে আৰু তেওঁলোকৰ যি ইতিহাসত বৰ্ণিল যিবোৰ সময়ছোৱা সেই সময়ছোৱাখিনি যাতে অনাগত যিসকল লোক আহিব বা জেনেৰেশ্যন আহিব সেই জেনেৰেশ্যনে যে অধ্যয়ন কৰিব পাৰে এই বিষয়ত শাসকীয় দলে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু তেনে ক্ষেত্ৰত মই এটা কথা ক'ম শাসকীয় বিজেপি দলক আচলতে আজিৰ তাৰিখত হয়তো অসমব্যাপী বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ ইস্তাহাৰসমূহ লৈ আগবাঢ়িছে কিন্তু এটা সংখ্যালঘু ছাত্ৰ সমাজ হিচাপত আমিও কেইটামান কথা ক'ব লাগিব আপোনালোকে সকলোৱে জানে যে এই বিজেপি চৰকাৰ থকাকালীনে কিন্তু 2017 চনৰ 1 আগষ্ট তাৰিখে আমাৰ প্ৰয়াত লাফিকুল ইছলাম আমাৰ সভাপতি লাফিকুল ইছলাম ডাঙৰীয়াক কোকৰাঝাৰ মাজমজিয়াত হত্যা কৰা হৈছিলে আজি 3 বছৰ উকলি গ'ল 3 বছৰ উকলি যোৱাৰ পিছতো কিন্তু বিজেপি চৰকাৰে কিন্তু ন্যায় দিব নোৱাৰিলে মই ভাবোঁ এইটো বিজেপি চৰকাৰৰ এটা চৰম ব্যৰ্থতা কাৰণ তেজাল যুৱক এজন সংখ্যালঘু সংগঠনক প্ৰতিনিধিত্ব কৰা এজন যুৱক দিন দুপৰতে কোকৰাঝাৰ হত্যা কৰিছিল আৰু হত্যা কৰাৰ পিছ মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইট যোগে ঘোষণা কৰিছে যে হত্যাকাৰী কম সময়ৰ ভিতৰতে ঘোষণা কৰা হ'ব কিন্তু আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে যোৱা আমাৰ বিটিআৰ নিৰ্বাচনৰ সময়তো আমাৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও কিন্তু বাৰম্বাৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছিলে যে চৰকাৰ BTCত চৰকাৰ গঠন হোৱাৰ পিছতে 1 মাহৰ পিছতে আমি লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰি বা শাস্তি প্ৰদান কৰা হ'ব কিন্তু আচলতে কি হ'ল চৰকাৰ গঠন হ'বৰ কথা হৈ গ'ল আহিম মই আপোনাৰ ওচৰলৈ আছোঁ আপুনি কি উত্তৰ দিব ইয়াৰ গোটেই কথাখিনি বিশেষকৈ এই অঞ্চলত যিটো আগ্ৰাসন বা যি ধৰণৰ এটা ঘটনা কথা বতৰা অভিযোগ আপোনালোকে উত্থাপন কৰি থাকে কি ক'ব অভিযোগ মানে ভাৰতীয় জনতা পাৰ্টিৰ যেতিয়া চৰকাৰখন আহিলে তাৰ আগত আপোনালোকে সকলোৱে জানে 2014 চনত আগত বিজনী অঞ্চলত গোটেই BTD অঞ্চলত কেনেদৰে এটা অশান্তি পৰিৱেশ আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত 2014 চনত যেতিয়া চৰকাৰখন আহিল গোটেই BTD অঞ্চলতে লাহে 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 শান্তি প্ৰতিষ্ঠাটো ষ্টাৰ্ট হ'ল আৰু আজি সকলোৱে 2014 চনৰ আগত কোনোবা মানুহ এটা দোকান ভালদৰে খুলিব নোৱাৰিছিল কোনোবা মানুহ এটা ডাঙৰ ভালকৈ বিল্ডিং কৰিব নোৱাৰিছিল কিন্তু তেনেকুৱা পৰিস্থিতিটো আজি নাই লাহে 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 আমাৰ চৰকাৰখনে যিমান পাৰে গোটেইখিনি বস্তুটো লাহে লাহে লৈ ডেভেলপমেণ্টৰ দিশত লৈ গৈ আছে আৰু হয় এইটো কথা লাফিকুল ডাঙৰীয়াৰ যি নেকি প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো তদন্ত চলি আছে তদন্তৰ কিছুমান স্পেচিফিক ক্ৰাইটেৰিয়া থাকে সেইমতে চলি আছে আৰু আগন্তুক দিনত আমি BTC চৰকাৰ হৈছে লাহে লাহে এই বস্তুটো ইনভেষ্টিগেশ্যন কৰি কিনে সমাধান মই আপোনাৰ ওচৰলৈ এই মুহূৰ্তত আপোনালোকৰ যি অভিযোগ আছে আৰু বিশেষকৈ যি মানে এটা অস্তিত্বৰ যুঁজ বুলি কৈ থকা হৈছে বা আপোনালোকে কৈ আছে সভ্যতাৰ যুঁজ এই বিষয়ে কি ক'ব আচলতে আমাৰ সন্মুখত এক সংকট আহি পৰিছে যে বাংলাদেশী মূলৰ এচাম মানুহে গোটেই অসমখন গ্ৰাস কৰাৰ এক উপক্ৰম হৈছে সেইটো আমাৰ মানুহখিনিয়ে মৰ্মে উপলব্ধি কৰিছে আৰু এই যি এক সংকট সেই সংকট প্ৰতিহত কৰাৰ এয়া এক উপযুক্ত সময় সেইকাৰণে আমাৰ যিখিনি মানুহ আছোঁ আমি ভাৰতীয় নাগৰিক সেইখিনিয়ে ঐক্যবদ্ধ হৈ এই সংকট প্ৰত্যাহ্বান হিচাপে লৈ মুখিমূৰ কৰিব লাগিব আৰু এইবাৰ আমি দিছপুৰত যিকোনো প্ৰকাৰে বিজেপি দলৰ নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰখন প্ৰতিষ্ঠা কৰিব লাগিব আপোনাৰ মতামত কি ক'ব এই ক্ষেত্ৰত আপোনালোকে ক'লে যে বাংলাদেশী মানুহৰ আগ্ৰাসন এটা হৈ আছে উপৰোক্ত বক্তাজনে কৈছে আপুনি কি ক'ব এই ক্ষেত্ৰত আগ্ৰাসন মানে আছে তেনেকুৱা কিছুমান ক্ষেত্ৰত আগ্ৰাসন হৈছে নোহোৱা নহয়
তে আমাৰ দলে এইবিলাক চৰকাৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় আগন্তুক দিনত। মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ মতামত কি? মোৰ মতামত চাওক, ইমান দিন কংগ্ৰেছে শাসন চলাল পুৰা গোটেই ভাৰতবৰ্ষত। আগৰ পৰিস্থিতি আৰু 2014 পিছত এতিয়া পৰিস্থিতিটো বহুত মানে হেৰি হৈছে, ডিফাৰেঞ্চ হৈছে, এইটো জনসাধাৰণে গম পাইছে। এতিয়া লাহে লাহে যাৰ যি সমস্যা আছে এইটো সমাধান হৈ যাব, সেইটো মই ভাবোঁ। মই যুৱ প্ৰজন্মৰ ফালৰ পৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি মন্তব্য আগবাঢ়িব? যুৱ প্ৰজন্ম হিচাপে আপোনালোকে কি বিচাৰে? হয়, যুৱ প্ৰজন্ম হিচাপে মই এজন বিজনী সমষ্টিৰ বাসিন্দাৰ হিচাপে আৰু এজন ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কৰ্মী এইখিনিয়ে ক'ব বিচাৰোঁ যে আমাৰ এই অঞ্চলৰ যুৱ প্ৰজন্মৰ যিটো মানে আগ্ৰহ, সঁচাই বিজেপি দলৰ প্ৰতি খুব এটা আকৃষ্ট ভাৱ আছে, খুব ভাল এটা মনোভাৱ আছে। এইবাৰ যে আমাৰ বিজেপিৰ যি মূল মন্ত্ৰ বিজেপি প্লাছ 100+, তাতে আমাৰ বিজনী সমষ্টিৰ পৰা আমি এজন প্ৰতিনিধি প্ৰথম তাতে যোগ হ'ব, এইটো আমাৰ যুৱ মঞ্চৰ দৃঢ় বিশ্বাস। মই আক্ৰাছুৰ ওচৰলৈ আহিছোঁ, আক্ৰাছুৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ কেনেধৰণৰ চৰকাৰ আপোনালোকে বিচাৰিছে? কেনেকুৱা ধৰণৰ এখন চৰকাৰ আপোনালোকে? যিহেতু আমি এটা নিৰ্দিষ্ট জাতি প্ৰতিনিধিত্ব কৰি আছোঁ, যি চৰকাৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিব আৰু সকলোকে ঐক্যবদ্ধভাৱে সমিল মিলৰ মাজতে আগুৱাই লৈ যাব, সেনেকুৱা ধৰণৰ আমি চৰকাৰটো বিচাৰোঁ। আৰু আশা ৰাখিছোঁ আমি কোচ ৰাজবংশী ৰাইজখিনি সজাগ সচেতন হৈছে। শেহতীয়াভাৱে এজন বক্তাই কৈছিল যে কমতাপুৰ অট'নমাছ কাউন্সিল বিজেপি চৰকাৰে গঠন কৰি দিছে, তাক আমি মানে ৱেলকাম জনাইছোঁ। কিন্তু আমি সন্তুষ্ট নহয়, কাৰণ কিয় আমি BTAD অঞ্চলত, সমগ্ৰ BTAD অঞ্চলত যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদাটো নাপাম, তেতিয়াহ'লে আমাৰ যিটো মৌলিক অধিকাৰৰ পৰা আমি সদায় বঞ্চিত হৈ আহিছোঁ আৰু হৈ থাকিম। সেইকাৰণে আমি আজিৰ মানে সকলো ৰাজনৈতিক দলক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকৰ স্থিতিটো স্পষ্ট কৰক, যে কোচ ৰাজবংশীসকলক মানে সমস্যা, জনজাতিকৰণৰ সমস্যাটো কিমান দিনে সমাধান কৰিব। আৰু এই মানে হেৰিটো লৈ আমি কোচ ৰাজবংশী ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি বিভিন্ন অঞ্চলত আমি ঘূৰিছোঁ যে কোচ ৰাজবংশীসকলক যেতিয়ালৈকে জনজাতি মৰ্যাদা প্ৰদান নকৰিব, তেতিয়ালৈকে মানে কোচ ৰাজবংশী ৰাইজে মানে সেই দলবিলাকক ভোট নিদিব, যিবিলাকে আমাৰ সমস্যাবিলাক সমাধান কৰাত মানে আগবাঢ়ি নাহিব। আপুনি কি মত ৰাখিব বিচাৰিব? আপুনি কোন দলৰ পৰা আহিছে? UPPL পৰা আহিছোঁ। UPPL পৰা আহিছোঁ। আপুনিতো সহযোগী দলৰ? হয়। পোনপ্ৰথমে টাইমেটক সকলো কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি ৰাইজৰ স্বাৰ্থত, ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, সেই স্বাৰ্থত আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ আমাৰ সন্মানীয় প্ৰাৰ্থী ভন্নীন বড়ো ডাঙৰীয়া মহাশয়, তেখেতে বিপুল ভোটত জয়ী হ'ব আৰু ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰি যাব, এইটোৱে আমাৰ আশা। আপোনালোকে কি ভাবে যে সৰ্বানন্দ সোণোৱাল চৰকাৰখনে উন্নয়ন কৰিব পাৰিছেনে নাই পৰা? কি ভাবে আপোনালোকে? নিশ্চিতভাৱে পাৰিছে। কি ভাবে আপোনালোকে? কি ভাবে? 100%। আপোনালোকে কি ভাবে উন্নয়ন কৰিব পাৰিছেনে নাই পৰা? আপোনালোকে কি ভাবে? 100% কি ভাবে? কি উন্নতি হৈছে বুলি আপোনালোকে ভাবে? সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে সৰ্বাংগীন দিশতে ৰাজ্যখনক আগুৱাই নিবলৈ সক্ষম হৈছে। বিভিন্ন ক্ষেত্ৰত আমি যদি চাওঁ যে এই চৰকাৰখনে যোৱা 5টা বছৰ কাৰ্যকাল চোৱাত যিসকল ভূমিহীন লোক আছিল, তেওঁলোকক প্ৰায় 3,35,000 পৰিয়ালক, ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিলে। প্ৰায় 37 লাখ পৰিয়ালক উজ্জ্বলা গেছ আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ৰন্ধন গেছ সংযোগ কৰি দিলে। 37,000 মেধাৱী ছাত্ৰীক স্কুটি যোগান ধৰিলে। বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান, নামভৰ্তিকে ধৰি বিভিন্ন সা সুবিধা দিলে। স্বয়ম আঁচনিৰ জৰিয়তে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 50,000কৈ টকা এককালীনভাৱে সাহাৰ্য দিলে। প্ৰায় 2 লাখ ছাত্ৰ ছাত্ৰী ইয়াৰ দ্বাৰা উপকৃত হ'ল। আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক 100% পৰিয়ালক বিজুলী সংযোগ যোগান ধৰিলে। 30 ইউনিট কৰি বিজুলী বিনামূলীয়াকৈ দিলে। প্ৰায় 26,000 কিলোমিটাৰ পথ পকীকৰণ কৰিলে। 1,000খন কাঠৰ দলং পকীকৰণ কৰা হ'ল, ইত্যাদি ইত্যাদি। এনেকুৱা ধৰণৰ আঁচনি, এনেকুৱা ধৰণৰ সুফলৰ কথা কৈ থাকিলে শেষেই নহ'ব। আমি এই মিত্ৰ দলৰ চৰকাৰখনে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখনে অভূতপূৰ্ব সফলতা লাভ কৰিলে। আমাৰ শিক্ষামন্ত্ৰী, স্বাস্থ্য, বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি বলিষ্ঠ নেতৃত্ব, তেখেতৰ নেতৃত্বত একেদিনাই 30,000 শিক্ষক নিযুক্তি দিয়াৰ এক অভিলেখ স্থাপন কৰিলে। গতিকে এনেধৰণৰ অভিলেখ হয়তো পূৰ্বতে কেতিয়াও হোৱা নাছিল। গতিকে এই সকলো দিশৰ কথা চালি জাৰি চাই অসমবাসীয়ে নিশ্চয় উন্নতি হৈছে নে নাই? উন্নয়ন হৈছে নাই? আপুনি কি ক'ব? উন্নয়ন হৈছে নাই? উন্নয়ন হৈছে। উন্নয়ন হৈছে। আপুনি কি ক'ব? উন্নয়ন হৈছে নাই? উন্নয়ন হৈছে নাই চৰকাৰখনৰ দিনৰ? হয়, মই বিশেষভাৱে সমগ্ৰ অসমৰ কথাটো ক'ব নাযাওঁ।
মই বিজনীৰ কথাটো বিশেষ কৰি ক'বলৈ মই সৰ্বানন্দ সোণোৱালৰ চৰকাৰে উন্নয়ন কৰিব পাৰিছে নে নাই পৰা সেইটো মোৰ প্ৰশ্ন। হয়, এতিয়ালৈকে যিখিনি দেখা পাইছোঁ আমি ঠিকে দেখা পাইছোঁ সকলো জনাইছে। আপোনালোকে কি কয়, উন্নয়ন হৈছে নে নাই হোৱা? আমি উন্নয়নৰ কথা নকওঁ, আমি এটাই কথা ক'ম, উন্নয়ন মোৰ প্ৰশ্নটো হ'ল যে সোণোৱালৰ যি দাবী আছিলে সেই দাবী তেওঁলোকে পূৰণ কৰিব পাৰিছে নে নাই পৰা? কি কৈছে, উন্নয়ন হৈছে নে নাই? দেখা পক্ষত যথেষ্টখিনি কৰিছে, কিন্তু কৰিবলগীয়া বহুতখিনি কাম আছে। উন্নয়ন হৈছে, আপোনালোকে কি উন্নয়ন হৈছে নে নাই? 100% উন্নয়ন নহ'লেও আৰু আধুনিকীকৰণ জৰিয়তে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে চৰকাৰ প্ৰতিষ্ঠা কৰি কিছুমান অভূতপূৰ্ব কাৰ্যাৱলী গ্ৰহণ কৰিছে, সেইবোৰৰ নিৰ্দিষ্ট হিচাপত উন্নয়ন তাৰমানে আপোনালোকে কৈছে 100% নহ'লেও যথেষ্ট সংখ্যক হৈছে। নিৰ্দিষ্ট হিচাপত কিছুমান কথা ক'ব লাগিব, কাৰণ সামগ্ৰিক হিচাপত উন্নয়নৰ সমান্তৰালকৈ কিন্তু অসমত কিন্তু এই চৰকাৰৰ দিনতে কিন্তু আটাইতকৈ ডাঙৰভাৱে আপোনাৰ SI কেলেংকাৰী হওক, আপোনাৰ PNRD কেলেংকাৰী হওক, এইবোৰো কিন্তু ঘটিছে। কিন্তু উন্নয়নৰ ক্ষেত্ৰত কি শুনক, এই চৰকাৰে যি চৰকাৰে কৈছিল যে বাংলাদেশক 1 ইঞ্চি মাটি দিয়া নহ'ব, কিন্তু এই চৰকাৰে কিন্তু বাংলাদেশতকৈ মাটি দি আছে। কিন্তু এই চৰকাৰে কিন্তু অসমীয়া জাতি মাটি ভেটি শ্লোগান দি শাসনত গাদী দখল কৰিছিল, কিন্তু এই চৰকাৰে কিন্তু অসমীয়া জাতি মাটি ভেটি সকলো বৰবাদ কৰি পেলাইছে। আপুনি কি ক'ব, উন্নয়ন হৈছে নাই? আমি বিচৰা ধৰণে হোৱা নাই, যিখিনি উন্নয়ন কৰিব লগা আছিল কৰা নাই। এই বিজেপি চৰকাৰ শাসনাধীন অহাৰ পিছৰে পৰাই মানুহক ধৰ্মভিত্তিক বিভাজন কৰি আহিছে। মানুহৰ মাজত যি বৰুৱা কথাসমূহ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি দিছে। বহুত সময়ত আমি দেখিবলৈ পাইছোঁ অসমত কাজ দৰা এখন আইন প্ৰযোজ্য বা প্ৰয়োগ কৰিছে, আৰু ইয়াৰ মাজতে ঘোষণা কৰিছে যে ইয়াত প্ৰযোজ্য হ'ব, বলবৎ কৰিব। গতিকে আমি সামগ্ৰিক দিশত গ'লে এখন উন্নয়ন বুলি ক'লে কি, সকলো দিশত উন্নয়ন হ'ব লাগিব। আমি সকলো জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে সমিলেৰে আগুৱাই যাব লাগিব। গতিকে আমি উন্নয়ন এটা দিশতে ক'লেই নহ'ব, উন্নয়ন হ'লে আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলা প্ৰীতিৰে আগুৱাই যাব লাগিব। গতিকে এখন ৰাজ্যত উন্নয়নৰ দিশটো চাবলৈ গ'লে যে খালি ধৰ্মৰ নামত বিভাজন কৰি এটা গোষ্ঠীক উন্নতি মানদণ্ডৰ শিখৰত লৈ যোৱা আমি এইটো নিবিচাৰোঁ। মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁলোকে কৈছে যে সৰ্বাংগীন উন্নয়ন কৰা নাই, উন্নয়ন কিছু উন্নয়ন হৈছে, কিন্তু সৰ্বাংগীন উন্নয়ন হোৱা নাই। চাওক, আজি বিভিন্ন ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ মন্তব্য আগবাঢ়িব, ঠিকে, কিন্তু আজি এই 5 বছৰৰ যি আমাৰ বিজেপিৰ অসমত যি চৰকাৰ, এই 5 বছৰীয়া কাৰ্যকালত আমি কি উন্নতি হৈছে নহৈছে, আজি আমাৰ যি জনসাধাৰণ, আমাৰ বাকী গোটেই অসমখনত যি উন্নতি, সেই উন্নতি জল পটকৈ আজি স্পষ্টভাৱে পৰিফলিত হৈছে। গতিকে কোনোবাই তাত অপ'জ কৰিব পাৰে বা বিভিন্ন কথা কৈছে, তেওঁলোকে কাৰ কথা কৈছে, তেওঁলোকে বাংলাদেশীক মাটি দিয়াৰ কথা কৈছে, বাংলাদেশীক আমাৰ অসমত অনাৰ কথা কৈছে, কিন্তু আজিলৈকে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাব পাৰিব নেকি এইবিলাক বস্তু? কোনো নোৱাৰে। কিন্তু এটা কথা, সৰ্বাংগীন উন্নতি বিজেপি চৰকাৰত হৈছে, কাৰণ এই কংগ্ৰেছৰ যিটো অপশাসন আছিলে, তেওঁলোকৰ যি দুৰ্নীতি আছিলে, তাৰ পৰা অন্ততঃ আমি আজি অসমখন কিছু হ'লেও মুক্ত কৰিব পাৰিছোঁ। আপুনি কি ক'ব, আপোনাৰ মতামতটো কি? এই মুহূৰ্তত কিমান সফল সৰ্বানন্দ সোণোৱাল চৰকাৰ? 100% সফল হৈছে, 100% সফল। এইকাৰণেই কৈছোঁ যে সকলো স্তৰৰ মানুহক লগত লৈ, সকলো জাতি ধৰ্ম, ইয়াত কোনো ভেদাভেদ ৰখা নাই চৰকাৰখনে, যে আজি বৃহত্তৰ অসমীয়া জাতিক আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া সকলো জাতিক ধৰ্মক মানুহক লৈ কাম কৰিছে চৰকাৰখনে, আৰু মই এইকাৰণে ক'ব খোজোঁ এইকাৰণে 100% সফল হৈছে। আপোনাৰ মতামত কি? মোৰ মতামত সেইটোৱে, সৰ্বানন্দ সোণোৱাল সৰ্বাংগী ভাগত উন্নতি কৰিছে, পাহাৰ পৈয়াম চবকে লৈ উন্নতি কৰিছে। আপোনালোকৰ ভিতৰত হাত দাঙিব যিসকলে হয় ভাবে আৰু যিসকলে নহয় বুলি ভাবে। উন্নয়নৰ নামত এইবাৰ নিৰ্বাচন হ'ব লাগে বুলি কিমান সংখ্যক লোকে ভাবে যে উন্নয়নে মূল ইছ্যু? কোনে ভাবে যে উন্নয়নৰ নামত হ'ব লাগে? যোনে কয় যে উন্নয়নৰ নিৰ্বাচন হ'ব লাগে, তেওঁলোকে হাত দাঙক। উন্নয়নৰ নামত হ'ব লাগে। দ্বিতীয় ক্ষেত্ৰত, এইবাৰ শুদ্ধ এখন NRCৰ ক্ষেত্ৰত যি কথা ওলাই আছে, আপোনালোকে কিমানে বিচাৰে যে শুদ্ধ NRC বা NRCৰ ক্ষেত্ৰত আপোনালোকে কি বিচাৰে? হয়, শুদ্ধ NRC আমি বিচাৰোঁ, কিন্তু কথা হ'ল কি, শুদ্ধৰ নামত যে অশুদ্ধ হৈ যায় সেইটোহে কথা। এতিয়া কাৰো পৈতৃক সম্পত্তি নহয় যে NRC, কিন্তু এনেকুৱা হয় কিছুমান ক'ব গ'লে নজনাকৈ কিছুমান বস্তু কৰি পেলালে। এতিয়া কাৰ লিংক, কাৰ কোন কি কেনেকৈ দি যে বনাইছে সেনেকুৱাও আছে। গতিকে এতিয়া চৰকাৰে কেনেকৈ মিলাব সেইটো কথা হ'ল। NRCৰ ক্ষেত্ৰত শুদ্ধ NRC আপোনালোকক লাগে নে কি লাগে? আমাৰ AVMCৰ স্পষ্ট কথা, আমাৰ শুদ্ধ NRC লাগে। আমি আগৰ পৰাই কৈ আছোঁ যে আমাৰ বিদেশীমুক্ত এখন অসম লাগে, আৰু
যিখন বৰ অসম এই সুন্দৰ অসমখন যাতে বিদেশীমুক্ত হয় ইয়াৰ গয়না মুক্ত অসম আপোনালোকক এটা কথা ক'বই লাগিব ইয়াৰ গয়নালৈ যাতে স্বদেশী বিদেশী সজা নহয় এইটো স্পষ্ট কথা ঠিক আছে NRCৰ ক্ষেত্ৰত মই আপোনালোকলৈ আহিছোঁ শুদ্ধ NRC তেওঁলোকে কৈছে যে শুদ্ধ NRC সকলোকে লাগে আমাকো শুদ্ধ NRC লাগে আৰু তাৰে কাৰণে আমি যোৱা যি নেকি NRC হৈছিলে সেই NRCটো বিফল হৈছে বুলি কিনে আমাৰ নেতৃত্বই দাবী কৰি আছে আৰু আগন্তুক দিনত ভাল এটা শুদ্ধ NRC আমিও দাবী কৰি আছোঁ আপুনি NRC ক্ষেত্ৰত কি ক'ব NRCখন আচলতে আমি বহুত গভীৰ আশা আৰু প্ৰত্যাশাৰে এখন শুদ্ধ NRC পাম বুলি আশা কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু আৰম্ভণিৰ পৰা যি ধৰণে কাম কাজ কৰা হ'ল সেই ক্ষেত্ৰত আমাৰ এটা শংকা আছিলে যে এতিয়া যিখন NRC বহুত কষ্ট বহুত ত্যাগ বহুত ধন খৰচৰ ফলত আমি NRC এখন লাভ কৰিলোঁ এইখন যথেষ্ট অশুদ্ধ হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এই কথা কৈ আহিছে গতিকে এখন আমি 100% শুদ্ধ NRC বিচাৰোঁ যাতে আমাৰ অসমখন সুৰক্ষিত হৈ থাকে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এটাই শ্লোগান আজিৰ তাৰিখত সুৰক্ষিত বিকশিত অসমৰ অংগীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই গোটেই প্ৰসংগত মই অনুষ্ঠান শেষ কৰিব লাগিব চমুচমুকৈ মন্তব্যটো দিব প্ৰসংগত মানে গোটেই মানে চাওক NRC বা যি আছে NRC গোটেই প্ৰসংগ চাওক এতিয়া যদি ক'ব যাওঁ বহুত দীঘলীয়া হয় গতিকে মই সংক্ষেপে ক'ব বিচাৰিছোঁ যে আগত যোৱা কাৰ্যকালত যি বিজেপি মানে আপোনাৰ বেলেগ কংগ্ৰেছৰ শাসনকালত যি চৰকাৰ আছিলে বা তেওঁলোকে কেনেকুৱা অপশাসন দুৰ্নীতি বহুত কথা আহি গয় এতিয়া বিজেপি অহাৰ পিছত আজি আপোনাৰ চাওক NRCৰ ক্ষেত্ৰতে হওক বা আপোনাৰ এতিয়া যিটো আমাৰ এটা কি আছিলে মানে আপোনাৰ চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি আছিলে এইবিলাকৰ ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত আমাৰ কি হৈছে আজি যিবিলাক শিক্ষিত নিবনুৱাবিলাকে আজি তেওঁলোকে চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সংক্ৰান্তত তেওঁলোকে মানে ভাল পদক্ষেপ এটা কি কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে আমি বিজেপি চৰকাৰ বিচাৰোঁ আগন্তুক 5 বছৰ নহয় আগন্তুক 10-15 বছৰলৈকে আমি বিজেপি চৰকাৰ থাকক কেন্দ্ৰত থাকক ৰাজ্যিকত থাকক আমি সেইটোৱে আশা কৰোঁ ঠিক আছে অন্তে কি ক'ব কি বিচাৰে এবাৰ কি হ'ব আৰু কাক বিচাৰে NRC সম্পৰ্কত ইতিমধ্যে ক'লে যে NRCখন যিবোৰ আখুৱা আছিলে আখুৱাবোৰ দূৰ হৈ নিশ্চিতভাৱে আমি শুদ্ধ NRC এখন বিচাৰিছোঁ আৰু ইতিমধ্যে সম্পৰ্কত কৈছিলে যিহেতু এইটো এটা উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় গতিকে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এসময়ত যেনেকৈ IMDT আইনখন বাতিল কৰাৰ ক্ষেত্ৰত গভীৰ যথেষ্ট মানে ভূমিকা লৈছিলে আৰু সেইকাৰণে ক'ব খুজিছোঁ উচ্চতম ন্যায়ালয়ৰ বিষয় এটাত আমি এই ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে কোনেও ঠিক আছে মোৰ অন্তিম প্ৰশ্ন আপোনালোকলৈ মই অন্তিম মন্তব্য এটাকে আপোনালোকৰ পৰা লৈছোঁ অন্তিম মন্তব্য আপুনি দিয়ক কি হ'ব এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে এই পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ আমাৰ UPPL দলৰ চৰকাৰ হ'ব বুলি আশা পাতি মানে দিছপুৰত কাৰ চৰকাৰ হ'ব দিছপুৰত এইবাৰ বিজেপি চৰকাৰ আহিব ঠিক আছে আপোনালোকৰ মতে কাৰ চৰকাৰ সময়ত গম পাব ৰাইজে হয়তো আমি এতিয়ালৈ ক'ব নাযাওঁ ঠিক আছে কাৰ চৰকাৰ ছাৰ এটা ক'লেই একচুৱেলি হয় এইবিলাক যিবিলাক ইছ্যু কথা আপুনি যে ক'লোঁ 6 জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি গতিকে ইয়াতে এটা প্ৰভাৱ যে পৰিব কিবা এটা গতিকে সেই চৰকাৰে কি ধৰণে কাক মানে উত্তৰ দিয়ে তাৰ ওপৰতহে সিহঁত মানে নিৰ্ণয় হ'ব কাৰ চৰকাৰ চাওক আমাৰ এটাই কথা চৰকাৰ যাৰে নহওক আমাৰ জনগোষ্ঠীটো জনজাতিকৰণৰ সমস্যা বা বিভিন্ন জাতীয় সমস্যা সমাধান হ'ব লাগে আমি আন্দোলন কৰি যাম কাৰ চৰকাৰ প্ৰথম কথা কংগ্ৰেছ UDF বা বিজেপি বা বিভিন্ন দল আছে সেই দলসকলৰ চৰকাৰ হ'ব নালাগে অসম আৰু অসমীয়া চৰকাৰ হ'ব লাগে কেনেকৈ হ'ব এইটো দলসকলৰ যদি চৰকাৰ নহয় কেনেকৈ হ'ব গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যাক বিবেচনা কৰোঁ ৰাইজে যাৰ কামৰ প্ৰতি আকৃষ্ট ৰাজনৈতিক দলে যোনে ইলেকশ্যন খেলিছে তেওঁলোকেতো নিৰ্বাচনত জিকিব ৰাজনৈতিক দলসমূহে নিজৰ ষ্টাৰ হৈ ৰাইজৰ মাজলৈ যাব ৰাইজে যাক পচন্দ কৰিব সেই পাৰ্টিকে ভোট দি জয়যুক্ত কৰি নিশ্চিতভাৱে এইবাৰ কাৰ চৰকাৰ বিজনীত কি হ'ব দিছপুৰত কি হ'ব চৰকাৰ এইবাৰ কাৰ চৰকাৰ কাক বিচাৰে আপোনালোকে অসম আৰু অসমীয়া চৰকাৰ ঠিক আছে এইবাৰ কি হ'ব মই পুনৰ শুনি আছোঁ কি হ'ব আছিল আমাৰ বিজনীত আমি দেখা পাইছোঁ বিজনীৰ মানুহে এনেধৰণে মন্তব্য দিছে দেখা পোৱা যাব কি হ'ব আৰু এই মুহূৰ্তত যদি আপুনি চাই বিজনীৰ লোকে এইখিনি মন্তব্য কৰিছে যে এনেকুৱা এখন চৰকাৰ লাগে যি সকলোৱে সমস্যা সমাধান কৰে কিন্তু অসম আৰু অসমীয়াৰ স্বাৰ্থ যাতে সদায় সুৰক্ষিত হয় সেয়া প্ৰধান উদ্দেশ্য হ'ব লাগে বিজনীৰ পৰা জনমতৰ এই অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ